মাকুমত নীতিবহিৰ্ভূতভাৱে স্থাপন কৰিবলগীয়া এখন সুৰাৰ বিপণীক লৈ বিৰোধিতা একাংশ জাতীয় দল সংগঠনৰ। শাসনাধিষ্ঠ বিজেপি চৰকাৰে ৰাজহ বৃদ্ধি কৰিবলৈ জধে মধে কাঠফুলাৰ দৰে স্থাপন কৰিবলৈ লৈছে সুৰাৰ বিপণী। তাৰ সমান্তৰালভাৱে মাকুম চহৰত স্থাপন কৰিবলৈ লৈছে বিয়েৰ এণ্ড ৱাইন ভেন নামৰ এখন বিলাতী সুৰাৰ বিপণী স্থাপন কৰি আৰম্ভ কৰিবলৈ লোৱা হৈছে। উল্লেখযোগ্য বিষয় যে এই সুৰাৰ বিপণীখনৰ সন্মুখতে আছে মাকুমৰ দুখনকৈ আগশাৰীৰ চৰকাৰী গোপাল কৃষ্ণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, মাকুম আদৰ্শ প্ৰাথমিক বিদ্যালয় আৰু লগতে দুটাকৈ ধৰ্মীয় অনুষ্ঠান। মন কৰিবলগীয়া বিষয় যে কিছু নিলগতে আছে মাকুম পৌৰসভাৰ কাৰ্যালয়। বৰ্তমান এই সুৰা বিপণীখনৰ বিৰুদ্ধে এতিয়া সৰব হৈছে মাকুমৰ একাংশ জাতীয় দল সংগঠনৰ লগতে সচেতন সমাজ। সুৰাৰ বিপণীখন এই স্থানৰ পৰা অন্য স্থানলৈ স্থানান্তৰ কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাকুম আঞ্চলিক সমিতি, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতি, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতি, সদৌ মৰাণ ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতি, টাই অসম যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় অধিবক্তাই তিনিচুকীয়া জিলা আয়ুক্তগৰাকীক সাক্ষাৎকাৰ কৰাৰ লগতে স্মাৰক পত্ৰ দাখিল কৰে। ইয়াৰ লগতে বিদ্যালয় দুখনৰ ছাত্ৰ ছাত্ৰীসকল ধৰ্মীয় অনুষ্ঠানকেইটাৰ ভক্তপ্ৰাণ ৰাইজ আৰু ৰাইজৰ সুৰক্ষাৰ ভৱিষ্যতক লৈ চাই দল সংগঠনৰ বিষয়ববীয়াসকলে সুৰা বিপণীখন উক্ত স্থানত স্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰাত মাকুম পৌৰসভাক সম্পূৰ্ণ জগৰীয়া কৰাৰ লগতে অনতিপলমে অন্য স্থানলৈ স্থানান্তৰ কৰিবলৈ তিনিচুকীয়া জিলা প্ৰশাসনক আহ্বান জনায়। হয়, খুব দুখৰ কথা আচলতে। চৰকাৰে যেনেদৰে ৱাইন শ্বপবিলাক ৰাজহ সংগ্ৰহ নামৰ ৱাইন শ্বপবিলাক খুলিবলৈ লৈছে, ঠিক তেনেদৰে কিন্তু আমাৰ চৰকাৰী বিদ্যালয়বিলাকত তেনে গুৰুত্ব প্ৰদান কৰা দেখা নাই। প্ৰায়ভাগ বিদ্যালয়ত তাৰমানে LP স্কুল বা অন্যান্য বিদ্যালয়বিলাক এজনীয়া শিক্ষকেৰে চলি আছে। তো ইতিমধ্যে আমি গম পাইছোঁ যে মাকুমতো এখন নতুনকৈ ৱাইন শ্বপ খুলিবলৈ তেওঁলোকে চিন্তা চৰ্চা কৰিছে। এইখিনিতে তাৰ লোকেশ্যনটো আচলতে মন কৰিবলগীয়া। তাত মানে তাৰপৰা মাত্ৰ 50 মিটাৰমান দূৰত্বত এখন আদৰ্শ প্ৰাথমিক বিদ্যালয় আছে। তাৰপৰা 150 মিটাৰমান দূৰত্বত আমাৰ মাকুমৰ গাৰ্লছ স্কুলখন আছে। তাৰপৰা মাত্ৰ 100 মিটাৰমান দূৰত্বতে এটা মন্দিৰ আছে, তাৰ শ্মশান আছে। এনেকুৱা এটা লোকেশ্যনত কেনেকৈ আচলতে ৱাইন শ্বপখন খুলিবলৈ অনুমতি পালে, সেইটো আচলতে সন্দেহাস্পদ। গতিকে এইখন ৱাইন শ্বপখন ৰিলোকেট কৰিবৰ কাৰণে আমি আচলতে আবকাৰী মহোদয়ৰ লগতে আমাৰ মাকুম মিউনিচিপালিটিক আমি অনুৰোধ জনাইছোঁ আৰু সেইখন যাতে তাত বহিব নোৱাৰে তাৰ বাবে আমি ঘোৰ বিৰোধিতা কৰিছোঁ। সদৌ মৰাণ ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতি আমি আচলতে এই ক্ষেত্ৰত আমি চোকা দৃষ্টি ৰাখিম বুলি আমি ইয়াৰ জৰিয়তে আপোনালোকক জনাইছোঁ। ধন্যবাদ। মাকুমৰ সজাতি দল আহি উপায়ুক্ত মহোদয়ক লগ কৰোঁ আৰু এই যি সুৰা বিপণীটো আমাৰ শ্মশানৰ ওচৰত বা মাকুম মহাবিদ্যালয় নিচেই কাষতে আছে এতিয়া চিকিৎসা মহাবিদ্যালয়। তো সেইটো আমাৰ ভৱিষ্যত প্ৰজন্মক বহুত এটা প্ৰভাৱ পেলাব আৰু এইটোৰ ওপৰত অলপ গুৰুত্ব সহকাৰে লৈ অন্য ঠাইও আছে উপস্থাপন কৰক। অন্য ঠাই মানে আমাৰ দাবী মহোদয়ক অন্য ঠাইত সেইটো ৰিপ্লেচ কৰিব লাগে। খুব দুৰ্ভাগ্যৰ বিষয়, আজি মাকুমৰ মাছমজিয়াত এটা শৈক্ষিক এটা স্থান, আধ্যাত্মিক এটা স্থান, এটা এনেকুৱা ধৰণৰ এটা স্পৰ্শকাতৰ এৰিয়াত মাকুমত এখন সুৰাৰ বিপণী খুলিবলৈ লৈছোঁ। আমি ইয়াত খুব বিৰোধিতা কৰিছোঁ আৰু সেয়েহে আমি মাকুম অঞ্চলৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনে আমি আজি সেই জিলা উপায়ুক্ত মহোদয়ক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যাতে সেই স্থানত কোনো পধ্যেই যাতে এই সুৰাৰ বিপণীখন স্থাপন নকৰে। মাকুমত বিভিন্ন জেগা আছে, ঠাই আছে, অন্যান্য স্থানত স্থানান্তৰ কৰি সেই সুৰাৰ বিপণীখন স্থাপন কৰক, তাত আমাৰ একো ক'ব লগা নাই। কিন্তু সেই যিটো স্থানত স্থাপন কৰিবলৈ বিচাৰিছে তাত এখন শিক্ষানুষ্ঠান, দুখনকৈ শিক্ষানুষ্ঠান আছে, এখন শ্মশান আছে, এটা মন্দিৰ আছে, এটা নামঘৰ আছে। গতিকে তেনে স্থানত যাতে তেওঁলোকে সুৰাৰ বিপণীখন স্থাপন নকৰে, অন্য স্থানলৈ লৈ যাবৰ কাৰণে আমি আজি DC মহোদয়ক আমি দাবী জনাইছোঁ। আমাৰ মাকুম অঞ্চলৰ প্ৰতিটো সংগঠনৰ বিষয়ববীয়াৰ লগতে এজি সজাতি দলে আমি মাননীয় তিনিচুকীয়া জিলাৰ আয়ুক্ত মহোদয়ক সাক্ষাৎ কৰোঁ। বিষয়টো হ'ল যে আমাৰ দুৰ্গা মন্দিৰৰ ওচৰত শ্মশানৰ ওচৰতে এখন নতুন বিলাতী সুৰাৰ দোকান স্থাপন কৰিবলৈ গৈ আছে। এখন পূৰ্বতে আছিল আপোনাৰ ডিগবৈত, বৰ্তমান মাকুমত এখন স্থাপন কৰিব লৈছে। ইয়াত গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে ৱাইন শ্বপখন য'ত স্থাপিত হ'ব তাৰ সন্মুখতে আছে আমাৰ মাকুম আদৰ্শ প্ৰাথমিক বিদ্যালয় আৰু সমান্তৰালভাৱে লাগি আছে তাত এখন তিনিচুকীয়া প্ৰাইভেট ITI। তাৰপিছত আছে আপোনাৰ দুৰ্গা মন্দিৰ,
তাৰপিছতে আছে হনুমান মন্দিৰ আৰু তাৰপিছতে আছে শ্মশানখন। তো গতিকে এই ক্ষেত্ৰত যদি চাবলৈ যায় যথেষ্ট স্পৰ্শকাতৰ এক বিষয়। আৰু এই ৱাইন শ্বপ য'ত স্থাপন হ'ব তাৰ পৰা 150 মিটাৰত আছে আপোনাৰ গোপাল কৃষ্ণ বালিকা বিদ্যালয়। গতিকে এই ৱাইন শ্বপখনৰ ফলত যে ভৱিষ্যতে কিছু অনাকাংক্ষিত ঘটনা সংঘটিত হ'ব তাৰ ওপৰত আমি নুই কৰিব নোৱাৰোঁ। গতিকে আমি আয়ুক্ত মহোদয়ক লগ কৰিলোঁ, লগ কৰি ক'লোঁ যে এই ৱাইন শ্বপখন তাত স্থাপন নকৰি অন্য স্থানত নিলে আমাৰ কোনো আপত্তি নাই, কিন্তু যদি তাত স্থাপন কৰে কিন্তু মাকুম অঞ্চলৰ আমি সচেতন নাগৰিক হিচাপে বিভিন্ন দল সংগঠনে আমি বিৰোধিতা কৰিম। আৰু ৰেভিনিউ পাব লাগিব চৰকাৰে, কিন্তু তাৰ বুলিও যে সমাজখন যে পৰিৱেশ নষ্ট হ'ব সেইটো আমি কাম্য নকৰোঁ। গতিকে এই বিষয়ক লৈ আমি আজি আয়ুক্ত মহোদয়ক যোগাযোগ কৰিছিলোঁ। পৌৰসভাৰ বিষয়ক বিশেষ আমি ক'ব নোৱাৰিম, কাৰণ পৌৰসভাৰ নিজৰ বিষয়, কিন্তু পৌৰসভাৰ যি ভুল নীতিৰ ফলত মাকুমে জীয়াতু ভুগিছে, লাগিলে জলমগ্ন এৰিয়াসমূহ হওক বা বিভিন্ন ধৰণৰ, আজি পৌৰসভাৰ কোনো ধৰণৰ ইয়াত প্লেনিং নাই। প্লেনিং নথকাৰ ফলতে আজি মাকুমৰ ৰাইজে জীয়াতু ভুগিব লগা হৈছে। মাকুম অঞ্চলৰ বিভিন্ন জাতীয় জনগোষ্ঠী দল সংগঠনে আমি DC আয়ুক্ত মহোদয় আমি স্মাৰক পত্ৰ প্ৰদান কৰোঁ। বিষয়টো হৈছে আমাৰ মাকুম অঞ্চলত যি মাকুমৰ মাজমজিয়াত দুৰ্গা মন্দিৰ, ওচৰতে কালী মন্দিৰ, শিক্ষানুষ্ঠান আৰু বিভিন্ন ধৰণৰ শ্মশান তাত আছে, কিন্তু তথাপিতো তাতে সেই ব্যৱসায়ৰ কাৰণে আহি তাত সুৰা বিপণীৰ বাবে যি ব্যৱসায় স্থাপন কৰিব বিচাৰিছে, আমি দল সংগঠনে একমুখে আমি বিৰোধী কৰিছোঁ। আৰু আমি স্মাৰক পত্ৰ প্ৰদান কৰি আজি DC মহোদয়ক আমি অনুৰোধ কৰিছোঁ যাতে সেই সুৰা পাণ ব্যৱসায় তাৰ পৰা অন্য স্থানলৈ নিবলৈ স্থানান্তৰ কৰিবৰ বাবে আমি দাবী জনাইছোঁ। অসম চৰকাৰৰ যি বিলাতী সুৰাৰ যি বিপণী তাৰ নিৰ্দিষ্ট এটা গাইডলাইন্স আছে, আৰু সেই গাইডলাইন্সটোক ভংগ কৰি পেলাই বহিৰ্ভূত কৰি পেলাই অসম চৰকাৰে বৰ্তমানে যধে মধে গাইডলাইন্স ভংগ কৰি বিলাতী সুৰাৰ যি বিপণী স্থাপন কৰিবলৈ যি বনিয়া গোষ্ঠীক সুবিধা কৰি দিছে, তাৰ বিৰুদ্ধে আমি কৰি পেলাই আজি আমি বিভিন্ন দল সংগঠন মাকুমৰ আৰু তিনিচুকীয়া জিলাৰ যিহেতু বিভিন্ন দল সংগঠন আজি জিলা আয়ুক্ত কাৰ্যালয়ত আমি জিলা আয়ুক্ত মহোদয়ক আমি সাক্ষাৎ কৰিবলৈ তেখেতক আমি মেমোৰাণ্ডাম আমি আজি দিছোঁ। আৰু এই মেমোৰাণ্ডাম আমি উল্লেখ আছে যে সেই যি মাকুমত নতুনকৈ যি ডিগবৈৰ পৰা আনি পেলাই মাকুমত স্থাপন কৰিব বিচৰা সেই বিলাতী সুৰাৰ যি বিপণীক অন্য স্থানত স্থাপন কৰিবলৈ আমি বনাবৰ কাৰণে তেওঁক আমি অনুৰোধ জনাইছোঁ। যিহেতুকে অসম চৰকাৰৰ যি গাইডলাইন্স আছে, যি বিলাতী সুৰাৰ স্থাপনৰ যি গাইডলাইন্স, যে এখন বিদ্যালয় ওচৰ হ'ব নালাগিব, মন্দিৰ হ'ব নালাগিব, আৰু অন্যান্য যিবিলাক ধৰ্ম অনুষ্ঠান, সেই গোটেইখিনি আমি দেখা পাইছোঁ মাকুমত যি বৰ্তমান স্থাপন কৰিব বিচৰা এই বিলাতী সুৰাৰ যি বিপণী, তাত ওচৰতে 50 মিটাৰৰ কাষতে লাগি আছে আমাৰ দুৰ্গা মন্দিৰ, কাষতে লাগি আছে আমাৰ চৰকাৰী LP স্কুল, ওচৰতে লাগি আছে আমাৰ গাৰ্লছ হাই স্কুল, আৰু অন্যান্য ধৰণৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান যিবিলাক নেকি বিলাতী সুৰা স্থাপনৰ ক্ষেত্ৰত বিৰোধিতা কৰে চৰকাৰে। আৰু সেইখিনি ক্ষেত্ৰত অসম চৰকাৰে মানে টেক্স সংগ্ৰহৰ কাৰণে তেওঁলোকে যদি যধে মধে তেওঁলোকে যদি তেওঁলোকৰ বিলাতী সুৰা দোকান যদি মাকুমত স্থাপন কৰি বিচাৰা, আমি এই কাৰ্যক আমি বিৰোধিতা কৰিছোঁ আৰু গঢ়ি জনাইছোঁ, আৰু অন্য স্থানত এই বিলাতী সুৰাৰ বিপণী বনাবৰ কাৰণে অনুৰোধ জনাইছোঁ।